রুদ্রময় অধিপতি হরক বিধাতাই স্বৰ্ণন কৰি দেৱতাসকলক অৰ্পণ কৰিলে সৃষ্টি ৰক্ষাৰ অমৃত পান কৰি অৱৰত ৰবিলো যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ। কতবাৰ দৈত্য দানৱৰ হাতত পৰাজয় স্বীকাৰ কৰি অশেষ লঞ্চনা ভুগিছো আমি দেৱসমাজে। দেৱৰাজ, কিয় আপুনি ইমান দুৰ্বল চিন্তা আনিছে মনত? দুখৰ পিছত সুখ আহে নিয়ম জগতৰ। আন্ধাৰৰ পিছত পোহৰৰ নামে সকলোৱে জানে। আমিতো বৰ্তমান দেৱৰাজ সুখতে আছো। তেনেস্থলত কোনে কৰিব পাৰে দেৱসমাজক অপকাৰ? দেৱৰাজ, বৰুণ দেৱে উচিত কথাকে কৰিছে প্ৰকাশ। ৰুদ্ৰৰ নন্দন কাৰ্তিক মই দেৱসেনাপতি। যেতিয়াই হ'ব প্ৰয়োজন প্ৰলয়ৰ প্ৰবল ধুমুহা বোৱাই দিম মই যোগ্যতাৰ পৰিচয়। কত হত দৈত্য দানৱে ৰুদ্ৰ মূৰ্তি ধৰি পৰাজিত কৰিলে আমাক। কতবাৰ আত্মগোপন কৰি আমি অৰাই বৰাই ঘূৰি ফুৰিছিলো ভিক্ষাৰীৰ বেশেৰে। ই দেৱৰ আশীষ ধন্য হৈ বাৰে বাৰে দৈত্য দানৱে দেৱতাৰ কৰ্ম ঘটাই ৰখত। সেয়েহে মন মোৰ হয় চিন্তিত। দেৱৰাজ, ভৱিষ্যতৰ কথা চিন্তা পৰিহাৰ কৰি বৰ্তমানৰ কথা চিন্তা কৰা উচিত হ'ব বুলি ভাবোঁ দেৱৰাজ। আজি অমৰাৱতী চৌদিশে দেখো মাত্ৰ দেৱৰাজ আনন্দৰ কিৰণ। কিন্তু দেৱৰাজ, আপুনি কেতিয়াও মন বিচলিত নকৰিব। দেৱগণ, দেৱৰাজ, তোমালোকৰ প্ৰভুত্বানে আনন্দিত হয়। তথাপিতো দেৱৰগণ, কিয় জানো মন মোৰ নহয় উজ্জ্বল। দেৱৰাজ, আছে যদি সংশয় ভাৱ আপোনাৰ মনত গৰুৱে কনুৰ অনুমতি দিওঁ। কোৱা কাৰ্তিক, আনন্দ মনেৰে তোমাক মই দিছো অনুমতি। আমি সমগ্ৰ দেৱতা মণ্ডলী একত্ৰিত হৈ গৰুৱে বিষ্ণু যজ্ঞ আয়োজন। যজ্ঞ সম্পূৰ্ণ হ'লে নাথাকিবই অমৰাৱতীবোৰত অমংগল চিহ্ন। ধন্য কাৰ্তিক, উচিত পৰামৰ্শ তুমি কৰিলা পৰা। অচিৰে আয়োজন কৰিম আমি বিষ্ণু যজ্ঞ। শুনা দেৱগণ, দেৱৰাজ, থাকিবা হস্ত সদায় ভক্তৰ প্ৰত্যুত্তৰৰ বাবে। তাৰ বাবে চিন্তা নকৰিব দেৱৰাজ। আহে যদি কোনো সত্ৰ অমৰাৱতীৰ দিশে অৱশ্যে তাক কৰিম। বৰখান তোমালোকৰ অতুল অজয় বীৰ কাৰ্তিক যাৰ সেনাপতি, বৰুণ পৱন যম আদি যাৰ সহস্ৰ, এই অধিপতি ইন্দ্ৰ কিয় চিন্তিত হোৱা কাৰণে? দেৱগণ, আজিলৈ সভাই মানতে ভংগ কৰা। ভাল ভাল দেৱৰাজ।